নমস্কাৰ। আমি আজি আপোনালোকৰ আগত আচলতে চিনাকি নহয়, আপোনালোকে সকলোৱে জানেই তেখেতক। আমাৰ মাজত উপস্থিত আছে স্বনাম ধন্য এজন বিদগ্ধ পণ্ডিত। তেখেতৰ লগত আমি অন্তৰংগ কথা অলপ পাতিব বিচাৰিছোঁ। এই কথাখিনি ইয়াত ধৰিব আমাৰ সুশীল ডেকাই। ধন্যবাদ। জয় জয়তে আপোনাক আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আপুনি সুদূৰ লখিমপুৰৰ পৰা আহি আজি আমাক যি ভাগৱত শ্ৰৱণ কীৰ্তন কৰালে তাৰ বাবে আমি অশেষ ধন্য হৈছোঁ। সমুদায় ভক্তমান ৰাইজে আপোনাক শ্ৰদ্ধা নিবেদিছে, আমি অতিশয় আনন্দিত হৈছোঁ। আপুনি যেতিয়া ব্যাখ্যা কৰি আছিল তেতিয়া আপুনি কৈছিল যে সেইখিনি সময়ত যে এতিয়া আমি ভাগৱতত যিখিনি কথা আলোচনা কৰোঁ সেইখিনি কথাহে আমি আপোনালোকক হ'বক কিবা প্ৰশ্ন থাকিলে সমাধান দিব পাৰিম। এতিয়া মই অলপ বাহিৰৰ কথাহে আপোনাক ক'ব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, এতিয়া আপুনি ভাগৱত পাঠ অসমৰ বিভিন্ন প্ৰান্তত কৰি ফুৰিছে, আপুনি নিজকে কিমান সুখী বুলি ভাবিছে তাৰমানে, বা আপুনি কিমান ৰাইজক সেই ভাগৱতৰ যিটো মধুৰ কথাবিলাক আপুনি বিলাই যে দিব, আপুনি সুখী নে প্ৰকৃততে বাৰু? নিশ্চয়। কৃষ্ণ জয়গুৰু শংকৰ। জয় জয়তে আপোনালোকৰ চেনেললৈ মই স্বাগতম জনালোঁ। আৰু আপোনালোকে এই প্ৰশ্নৰ মাজেদি আমাৰ যিটো বিচাৰিছে আমি পৰম সুখী হৈছোঁ যে আমি এই ভাগৱত ব্যাখ্যাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ আমি পৰম সুখী এইকাৰণেই হৈছোঁ যে আমাৰ বৰ্তমান যিটো কলি যুগত আমাৰ বৰ্তমান সমাজৰ যিটো অৱস্থা পৰিৱেশ, ইয়াত উঠি অহা প্ৰজন্মই আমাৰ আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ অভাৱৰ কাৰণে সমাজবিলাকক বিপথে পৰিচালিত কৰিছে আৰু নিজেও বিপথে পৰিচালিত হৈছে। গতিকে আমাৰ ভাগৱতত যিখিনি নৈতিক আৰু আধ্যাত্মিক শিক্ষা আমাৰ জীৱনশৈলীৰ কাৰণে, সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় দিশবিলাক মহাপুৰুষে ভাগৱতত অন্তৰ্নিহিত কৰি গৈছে। আৰু সেই অন্তৰ্নিহিত যিখিনি আধ্যাত্মিক আৰু নৈতিক জ্ঞান সেইখিনি আমি ভাগৱতৰ মাজেদি প্ৰচাৰ কৰাৰ কাৰণে আজি বহুত উঠি অহা প্ৰজন্মই এই ইউটিউব চেনেলৰ যোগে এই কথাখিনি শুনি যথেষ্ট সংস্কাৰমুখী হৈছে। আৰু আজি কেইদিনমানৰ আগত এজন যুৱকে আহি মোৰ চৰণত সেৱা জনাই কৈছে যে বাপ, আপোনাৰ ব্যাখ্যা মই চেনেলৰ যোগে শুনি মোৰ কিছুমান বেয়া স্বভাৱ মই এৰিবলৈ বাধ্য হৈছোঁ। মই বহুত অখাদ্য খাইছিলোঁ আৰু সেইখিনি যে শৰীৰৰ পক্ষে ক্ষতিকাৰক আপোনাৰ ব্যাখ্যাৰ মাজেদি জানিব পাৰি মই সেইখিনিৰ পৰা মই এতিয়া আঁতৰি আহিছোঁ। এনেধৰণৰ কিছুমান কথা শুনিলে সঁচাই আনন্দ লাগে যে মই কোৱা কথাখিনিয়ে যদি কাৰোবাৰ অন্তৰত কিবা এটা সাঁচ বহায় বা পৰিৱৰ্তন আনে তেতিয়াহ'লে আমি নিশ্চয় সুখী হ'ব পাৰিম। আৰু সেইকাৰণে প্ৰত্যেক সমাজলৈ গ'লে আমাক যথেষ্ট সমাদৰ কৰে আৰু কয় আপোনাৰ এই ব্যাখ্যাখিনিয়ে আমি যথেষ্ট উপকৃত হৈছোঁ। এই কথা কোৱাৰ কাৰণে মই যথেষ্ট আনন্দিত হৈছোঁ। গতিকে মই সম্পূৰ্ণ আনন্দ অনুভৱ কৰিছোঁ বুলি ক'লেও বঢ়াই কথা নহয়। ধন্যবাদ। মোৰ দ্বিতীয় অনুভৱটো হ'ল কি, আপুনি এই প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ৰাখিব, সেইটো আমাৰ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জানিছোঁ। মোৰ কথাটো হ'ল, আপুনি আজি ইয়াত যিটো প্ৰকাৰে, মই এইটো কথা ধৰ্মীয় লাইনেৰে আপুনি ভাগৱত পাঠ কৰিছে, আজি ধৰ্মীয় লাইনেৰে কথাটো ক'ব গ'লে সেইটো প্ৰকাশ কৰিছে, তথাপি এনেকে ক'ৰবালৈ গৈ আপুনি নিজাববীয়াকৈ কিবা প্ৰচেষ্টা হাতত লৈছে নেকি বাৰু? আমি ভাগৱতৰ ব্যাখ্যাৰ মাজতো আমি কিছুমান গুৰুজনাৰ যিটো ধৰ্ম, সাহিত্য, সংস্কৃতি, গীত, নৃত্য, অভিনয়ৰ যিটো আমাৰ জীৱনশৈলীৰ প্ৰয়োজনীয় দিশ, সেইখিনি আমি ইয়াৰ মাজেদি কৈ উঠি অহা প্ৰজন্মক আমি প্ৰেৰণা দিছোঁ। আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়াৰে এটা মন্তব্য দিছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। কিন্তু আমাৰ অৰ্থাৎ যেতিয়া যিসকলে আমাৰ সংগীত পৰিৱেশন কৰে তেওঁলোকৰ মগজটো সংশোধন হয়, আৰু যিসকলে হাত চাপৰি বাই ভগৱানৰ গুণনাম লয় তাত এক্সাৰচাইজ হয়, আমাৰ শৰীৰ শোধন হয়। আৰু এই দুইটাৰ মাজেদি যি নৃত্য অভিনয় কৰে তাত আমাৰ গোটেই শৰীৰ আৰু মন দুইটা উৎকৰ্ষ সাধনৰ পথ নিহিত হৈ আছে বুলি তেওঁ উল্লেখ কৰিছে। আৰু শংকৰদেৱেও ঠিক তেনেকৈয়ে আমাক এই বস্তুখিনি অৱদান কৰিছে উঠি অহা প্ৰজন্মৰ কাৰণে। আমাৰ যি তেওঁৰ অমূল্য অৱদান নামঘৰ, এই নামঘৰত যদি আমি উঠি অহা প্ৰজন্মটোক যদি মহাপুৰুষ দুজনাৰ প্ৰধানকৈ 6খন 12খন নাটৰ পৰা এখন নাটকো যদি আমি প্ৰশিক্ষণ কৰ্মশালাৰ মাজেদি আমি পৰিৱেশন কৰিব পাৰোঁ, তেতিয়া আমাৰ বেদত উল্লেখ আছে যে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্ৰমেদ ফলং প্ৰাপ্নতি নিত্যস্য। অৰ্থাৎ আমি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা যদি নামঘৰত ভগৱন্তৰ চৰণত আমি প্ৰদৰ্শন কৰিব পাৰোঁ
তেতিয়াহ'লে সেই উঠি অহা প্ৰজন্ম শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞ সমান পুণ্য সাধন হয়। আৰু যিসকলে গৈ সেই মানে নিগুণ কৃষ্ণৰ গুণলীলা দৰ্শন আৰু শ্ৰৱণ কৰিব, তেওঁলোককো ভগৱন্তই বৈকুণ্ঠত অৱস্থান কৰে বুলি পেলাই উল্লেখ আছে যে গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকল্পৰে সংস্থিতা। সেইসকল পুণ্য আত্মাক ভগৱন্তই তলৈক অৰ্থাৎ বৈকুণ্ঠ স্থান দিব। গতিকে এইখিনি আমাৰ মহাপুৰুষ গুৰুজনাৰ ধৰ্ম আদৰ্শৰ লগতে আমাৰ এই শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ বিকাশৰ যিখিনি দৰ্শন আমাক দিছে শিক্ষাবিদ বা মনোবৈজ্ঞানিক পণ্ডিতসকলে বা দাৰ্শনিকসকলে, কিন্তু শংকৰদেৱে তাক আমাৰ এই ধৰ্মীয় মাজেদিও ইয়াক বিকাশ কৰাৰ প্ৰয়াস কৰিছে। আৰু সেইখিনি মই বিভিন্ন ঠাইত আগবঢ়াই দিছোঁ বা উঠি অহা প্ৰজন্মক মানে অৱগত কৰিছোঁ যে আপোনালোকে এনেধৰণে যদি অনাগত দিনত আমাৰ ভগৱন্তৰ গুণলীলা আপোনালোকে গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰিব পাৰে, তেতিয়া শাৰীৰিক মানসিক বৌদ্ধিক সমস্ত দিশতকৈ আমাৰ উৎকৰ্ষ সাধন হ'ব, ক্ৰমায়িক বৃদ্ধি হ'ব, স্বাস্থ্য সুন্দৰ হৈ থাকিব। গতিকে এই ধৰ্মৰ লগত এই শিক্ষাখিনি আমাৰ মানৱ জন্মৰ কাৰণে মানৱৰ লগত যথেষ্ট সম্পৰ্ক আছে। এইখিনি কথা আমি অৱগত কৰিছোঁ। ধন্যবাদ। আমাৰ ফালৰ পৰা পুনৰবাৰ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। হয়, আমাৰ ইয়াত আহি হয় আপোনাৰ অনুভৱ কৃষ্ণ, আজি মই এই উলুবাৰী বঘৰা মৰিগাঁৱত আজি এই অনুষ্ঠানত মই অংশগ্ৰহণ কৰি অত্যন্ত সুখী হৈছোঁ আৰু অতি শৃংখলাবদ্ধভাৱে আজি অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে তাতো মই সুখী হৈছোঁ। আৰু ভকতসকলৰ যিটো সহযোগিতা আৰম্ভণিৰ পৰা শেষলৈকে যি একাগ্ৰতাৰ সৈতে এই গুৰুজনাৰ ধৰ্ম আদৰ্শ ভাগৱতৰ ধৰ্ম আদৰ্শ কথাখিনি যি শুনিছে, এইটোৱে যথেষ্ট সমাজখনক অনাগত দিনত সহায়ক হ'ব আৰু আমাৰ মাজত যিটো প্ৰেম ঐক্য সম্প্ৰীতি গঢ়ি উঠিব। কাৰণ এই ভগৱন্তৰ কথাৰ মাজেদিহে আমাৰ ঐক্য সম্প্ৰীতি আৰু ভগৱান প্ৰাপ্তিৰ পথ আছে বুলি পেলাই সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। তাৰপিছত ধৰ্ম শিক্ষাই আমাক ইজনে সিজনক ভাল পাবলৈ শিকায়, ইয়াৰ মাজেদি আমি ঈশ্বৰক মানে লাভ কৰিব পাৰোঁ। গতিকে এইটো এটা আজিৰ অনুষ্ঠানটোত এই কথাটো প্ৰকট হৈছে, দেখি ভাল লাগিছে। সকলো ৰাইজে একাগ্ৰতাৰে শ্ৰৱণ কৰিছে। অনাগত দিনতো যাতে এনেধৰণৰ অনুষ্ঠানৰ মাজলৈকে আহি আমি সমাজখনক যাতে ধৰ্মমুখী কৰি আমাৰ একতা আৰু প্ৰেম ঐক্যৰ সম্প্ৰীতি এনাজৰীয়ে বান্ধি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰত্যেক গৃহস্থীয়ে যদি সচেতন হৈ চেষ্টা কৰে, নিশ্চয় আমি যথেষ্ট আগবাঢ়ি যাম। আমাৰ আধ্যাত্মিক আৰু নৈতিক দিশত আগবাঢ়ি যাব আৰু আমাৰ জীৱই পৰম গতি লাভ কৰিবলৈ সক্ষম হ'ব। কৃষ্ণ। আচ্ছা, আপোনাৰ যিসমূহ বাণী আমি ধৰক ইউটিউব চেনেলৰ জৰিয়তে হওক বা যিকোনো ছ'চিয়েল মিডিয়াত পাইছোঁ, এতিয়া কিন্তু আমি ব্যক্তিগত কথা অকণমান পাতিম যে আপোনাক ধৰক আমি সকলোৱে ইউটিউবত পাইছোঁ বা চেনেলবিলাকতে পাইছোঁ, কিন্তু আপোনাৰ ব্যক্তিগত জীৱনৰ কথা কিছু আমি ইয়াত আচলতে সোধাটো নহয়, তথাপি জানিব ৰাইজে বিচাৰি আছে যে আপোনাৰ ঘৰনো ক'ত, আপোনাৰ সংসাৰনো কি? লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মৌজাৰ ৰাইডিঙীয়া নামৰ এখন গাঁৱত মই জন্মগ্ৰহণ কৰিছিলোঁ। মোৰ পূৰ্বতে আৰ্থিক বৰ দৈন্যতা আছিল, কিন্তু মই জন্মগতভাৱে পঢ়া শুনা বা এই ধৰ্মীয় দিশত মোৰ এটা অনুৰাগ আছিল, এইটো জন্মগত বুলি ক'ব লাগিব। গতিকে মই বহুত দৈন্যতাৰ মাজেদি মই শিক্ষা আহৰণ কৰি মই 1973 চনত মই প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলোঁ আৰু 75 চনতে মোৰ সৌভাগ্যক্ৰমে মোৰ এই চাকৰিত মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি ল'লোঁ। আৰু তাৰ মাজতে মই মানে প্ৰাইভেটকৈ আমাৰ প্ৰি ডিগ্ৰী আৰু BA পাছ কৰিবলৈ মই সক্ষম হ'লোঁ। মই 81 চনত মই BA পাছ কৰিলোঁ। কৰি মই শিক্ষকতাৰ মাজতেই সমাজলৈ আহি এই ধৰ্মীয় লাইনত আগবাঢ়ি আহিলোঁ আৰু এই চৰ্চাখিনি কৰাৰ পিছতে মোৰ অনুৰাগটো বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ কাৰণে মই এতিয়া এই আধ্যাত্মিক আৰু নৈতিক দিশবিলাকৰ ওপৰত নিজে জানি আৰু আনক জনাই ভাল পাওঁ। সেইকাৰণে মই ইয়াৰ মাজেদি আগবাঢ়ি আহিবলৈ এটা মানে হেৰি পালোঁ। আৰু বিশেষকৈ প্ৰথম অৱস্থাত মোৰ ইমান এটা হেৰি নাছিলে। মোৰ এজন প্ৰয়াত আপোনাৰ গুৰু বুলি ক'ব লাগিব, তেওঁ মুনীন্দ্ৰ গগৈ বুলি এজন, আমাৰ পাছলৈ তেখেত শৰণ সদস্য হৈছিল। প্ৰথমতে আমাৰ আঞ্চলিক সভাপতি আছিল। তেখেত আধ্যাত্মিক দিশত যথেষ্ট আগবঢ়া লোক আছিলে। শিক্ষাগত অৰ্হতা বৰ বিশেষ নাছিল, আগৰ দিনৰ 8-9 মানলৈকে পঢ়া আছিল, কিন্তু আধ্যাত্মিক দিশত তেখেত যথেষ্ট মানে আগবঢ়া আছিল আৰু তেখেতৰ সান্নিধ্যই মোক এই দিশত আগবাঢ়ি আহিবলৈ যথেষ্ট প্ৰেৰণা যোগালে। আৰু আজি মই প্ৰত্যেক মুহূৰ্ততে তেখেতক মই সোঁৱৰোঁ আৰু মই ভাবোঁ যে তেনেধৰণৰ সৎসংগৰ সান্নিধ্যই আমাৰ জীৱনলৈ পৰিৱৰ্তন আনে। অনাগত দিনত আমাৰ যদি উঠি অহা প্ৰজন্মক তেনেকুৱা ধৰণে আমি
সংগ দিব পাৰোঁ, ভাল জ্ঞানী মানে আধ্যাত্মিকমুখী লোকৰ যদি সান্নিধ্য দিব পাৰোঁ, নিশ্চয় আমাৰ উঠি অহা প্ৰজন্ময়ো জীৱনত আমূল পৰিৱৰ্তন হ'ব। এই কথাটো মই ধাৰণা কৰিছোঁ। ধন্যবাদ। আমি বিশেষকৈ ছ'চিয়েল মিডিয়াটো নজনা কিছু কথা জানিলোঁ। আমি আপোনাক আচলতে লগ পাম বুলি বহুত দিনৰ পৰা ভাবি আছোঁ, কিন্তু এখেতৰ জৰিয়তে আজি আপোনাক লগ পোৱা সৌভাগ্য ঘটিলে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰতো ধন্য, আপোনাৰ ওচৰতো চিৰকৃতজ্ঞ। গতিকে আজি আমি এইখিনিকে আপোনালোকক দেখালোঁ, এইখিনিকে কৈ